আপোনালোকে মোহাৰি নিদিব কাপোৰখন। পাটৰ কাপোৰ এযোৰ আমি কেনেকৈ সহজতে ধুব পাৰোঁ সেয়া আজি আপোনালোকক মই প্ৰেক্টিকেলকৈ দেখুৱাম। এইযোৰ হৈছে মাৰ বিয়াত দিয়া পাটৰ কাপোৰ আছিল, আপোনালোকে দেখিব পাৰিছে নিশ্চয়। গতিকে এই কাপোৰযোৰনো কেনেকৈ ধুম সেয়া দেখুৱাম। ইতিমধ্যে আগৰ এটা ভিডিঅ'ত মই প্ৰেক্টিকেলকৈ দেখুওৱা নাছিলোঁ, কিন্তু কৈ দিছিলোঁ, আৰু বহুতে পাটৰ কাপোৰ ধুই পেলাই যি দাগ লগা অংশ আছে সেয়া গৈছিল বা দাগবোৰ নাইকিয়া হৈছিল আৰু ধুনীয়াকৈ ধুই পৰিষ্কাৰ কৰা বুলি মোক জনাইছিল। কিন্তু বহুতে জনা নাছিল ব্যৱহাৰ কৰিব, কিছুমানে কৈ দিলে ভালকৈ গম নাপায়। সেইবাবে মই আজি আপোনালোকক দেখুৱাই দিম কেনেকৈ পাটৰ কাপোৰ আপোনালোকে ধুব। আৰু এটা কথা, প্ৰথমতে আপোনালোকে কাপোৰ এযোৰ পুৰণা ধৰণৰ কাপোৰ বা ধৰি লওক ব্লাউজ এটা পুৰণা পাটৰ তেনেকুৱা ধুই চাব প্ৰথমতে, কাৰণ আজিকালি পাটৰ কাপোৰবোৰ বিভিন্ন ভেৰাইটিৰ পোৱা যায়, বিভিন্ন সূতা ব্যৱহাৰ কৰে, কিছুমান একেবাৰে বেয়া থাকে। গতিকে প্ৰথমতে আপোনালোকে ৰিস্ক লৈ পেলাই নতুন কাপোৰ এযোৰ ধুই নিদিব, পুৰণা কাপোৰ এযোৰ ধুই চাব, যিযোৰ নেকি ক্ষতি হ'লেও আপোনালোকৰ একো নহয়। কিন্তু এটা কথা, ইয়াতে ক্ষতি হোৱাৰ কথাই নাহে, কিয়নো মই এনেকৈয়ে পাটৰ কাপোৰ যিহেতুকে ধুই আহিছোঁ, গতিকে ক্ষতি নহয়। তথাপিও আপোনালোকক কৈছোঁ, কাৰণ পিছত বিভিন্ন কথা কোৱাতকৈ, কাৰণ সূতাবোৰ বেয়া। ঠিক তেনেকৈ কিছুমান পলি পাট, মিক্স পাট কাপোৰ আজিকালি ইমান বেলেগ বেলেগ ওলাই গৈছে, আইৰণ কৰিলে মানে ইস্ত্ৰি কৰিলে একেবাৰে আপোনাৰ ব্লাউজ যিহেতুকে মই চিলাওঁ সেই কথাটো গম পাই গৈছোঁ। এযোৰ পলিপাট বেলেগ, আনযোৰ বেলেগ, গতিকে বহুত ৰিস্কি হৈ যায়। ইস্ত্ৰি কৰাৰ ক্ষেত্ৰত কিছুমান কাপোৰত একেবাৰে ইস্ত্ৰি নাখায়ে, কাপোৰটো বেয়া হৈ যায়। সেইবাবে মই কথাখিনি বুজাই দিছোঁ। প্ৰথমতে পুৰণা কাপোৰ এখন ধুই চাব, আৰু তাৰপিছত নিজে বুজি পাব যে ভাল হৈছে, পৰিষ্কাৰ হৈছে, কোনো কথা নাই। আৰু ধোৱাৰ নিয়মটো মই দেখুৱাই দিম। ইয়াতে মই পানী লৈছোঁ, প্ৰয়োজন অনুপাতে পানী ল'ব আপোনালোকে, বহুত বেছি দি নিদিব পানী, মই যিহেতুকে এযোৰ কাপোৰ ধুম। আৰু ইয়াতে চেম্পু লৈছোঁ এপেকেট, যিকোনো চেম্পু ল'ব আপোনালোকে, ছানছিল্ক ল'ব পাৰে, ক্লিনিক প্লাছ ল'ব পাৰে, যাক যি চেম্পু লাগে তেনেকুৱা চেম্পু ল'ব বা যি ব্যৱহাৰ কৰে। আৰু লগতে মই ইয়াতে খোৱা চৌদা লৈছোঁ, এচামুচ খোৱা চৌদা আপোনালোকে দি নিদিব, ইয়াতে আধা চামুচতকৈও কম খোৱা চৌদা মই ব্যৱহাৰ কৰিছোঁ, মানে আধা চামুচতকৈও কম খোৱা চৌদা আপোনালোকে দিব। বেকিং চৌদা কিন্তু নহয়, খোৱা চৌদা হয়। এই চৌদাখিনি মই ইয়াতে পানীত দি দিছোঁ। লগতে যি পেকেট চেম্পু, এপেকেট চেম্পুৱে ব্যৱহাৰ কৰিছোঁ, যিহেতু মোৰ কাপোৰ এযোৰ, সেই অনুপাতে পানী কমকৈ লৈছোঁ। এয়া চেম্পু পেকেট মই ইয়াতে কিন্তু আপোনালোকে চাৰ্ফৰ ব্যৱহাৰ নকৰিব, কিয়নো চাৰ্ফ দিলে কাপোৰযোৰ ভঙা মহুৰা হৈ যাব, আৰু লগতে পাটৰ কাপোৰত চাৰ্ফ ব্যৱহাৰ নকৰিব। এয়া চেম্পু দিছোঁ, আৰু কাপোৰখন আপোনালোকে থেকেচি বা আচৰি নিদিব, মানে ধুওঁতে নিদিব। এনেকৈ মই এপেকেট চেম্পু দি লৈছোঁ, আৰু ইয়াতে এতিয়া মই কাপোৰযোৰ ধুম। একেবাৰে বেয়া নহয়, পিছত আপোনালোকে আইৰণ কৰি ল'ব পাৰিব, আৰু নকৰিলেও ভঙা মহুৰা নহয়। এনেকৈ আপোনালোকে দি দিব। কিন্তু এটা কথা কি জানেনে, ধৰি লওক আপোনালোকৰ কাপোৰখনত ক'ৰবাত দাগ আছে, দাগ লাগিছে, সেন্দুৰৰ দাগ বা তেনেকুৱা দাগ, আপোনালোকে কাপোৰটো এনেকৈ দি পেলাই, মানে তিয়াই দি পেলাই ইয়াতে বিচাৰি ল'ব দাগটো, লৈ পেলাই ইয়াতে এনেকৈ মোহাৰি দিব। আকৌ বেলেগকৈ আপোনালোকে ইয়াৰ পৰা উলিয়াই আনি পেলাই থেকেচি বা মোহাৰি নিদিব। যিটো দাগ আছে ইয়াতে আপোনালোকে এনেকৈ লৈ দাগটো অকণমান মোহাৰি দিয়া নিচিনা কৰিব। যদিহে চেম্পু দাগটো যদি সম্পূৰ্ণৰূপে নাযায়, অকণমান ইয়াতে চেম্পু দি দিব, দি পেলাই এনেকৈ দিব, ধুনীয়াকৈ আপোনালোকৰ দাগটো গুচি যাব। আৰু পানীখিনি আপোনালোকে ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিব, ইয়াতে গৰম পানী ব্যৱহাৰ কৰাৰ কথা নাহে। এনেকৈ, আৰু বহুত টাইম তিয়াই থ'ব নালাগে। যি দাগ আছে, লেতেৰা আছে, ইয়াতে ধুনীয়াকৈ এনেকৈ দিব। ময়ো দিছোঁ, দেখিছে আপোনালোকে। এনেকৈ। আৰু কিছুমান কাপোৰৰ কালাৰ যায়, সেই কালাৰ যোৱাটো মই যিহেতু একো কৰিব নোৱাৰিম, গতিকে আপোনালোকে কালাৰ যোৱা কাপোৰবোৰ নিদিব। কিছুমান ফুলৰ কালাৰ যায়, কিছুমান সূতা বেয়া থাকে। এয়া এইযোৰ কাপোৰ পিন্ধি পেলাই মই পিছত ৰিলছ এটা বনাম, আপোনালোকক দেখুৱাম বা ভিডিঅ' এটা বনাম, যিহেতুকে মাৰ বিয়াৰ কাপোৰ বহুত পুৰণা হৈছিল, ধোৱা যোৱা নাছিল।
সেইবাবে ভাবিলোঁ আজি ধুইও দিওঁ আৰু আপোনালোকেও উপকৃত হ'ব। পুৰণা কাপোৰবোৰ যিহেতুকে লেতেৰা হৈ যায় আৰু বহুতে ভয়তে নুধুৱেও, আৰু আগৰ পাটৰ সূতাৰ লগতো এতিয়া একেবাৰে নিমিলেই। আগৰ সকলোবোৰ বস্তুৱে নিৰ্ভেজাল আছিল। এয়া এনেকৈ দি পেলাই আৰু ঠেকেচি নাথাকিব। এতিয়া মই পানীত তিয়াই দিম। আপোনালোকৰ সন্মুখতে মই ধুইছোঁ, দেখিছে কিবা জানো ক্ষতি হৈছে, একোতো হোৱা নাই। সেইবাবে কৈছোঁ আপোনালোকে পাটৰ কাপোৰ, ব্লাউজ বা ক'ৰবাত সেন্দুৰৰ দাগ থাকিলে, তেনেকৈ যদি অকণমান ঠাইত দাগ লাগিছে, কাপোৰযোৰ পৰিষ্কাৰ হৈ আছে, তেতিয়াহ'লে গোটেই কাপোৰযোৰ ধোৱাৰ প্ৰয়োজন নাই। দাগ লগা অংশত অকণমান চেম্পু লৈ এনেকৈ মোহাৰি দি তিয়াই দিলে হ'ল সেইখিনি। এতিয়া মই এইখন ধুই পেলাই ধুনীয়াকৈ মেলি দিম। মই ইয়াতে পানী লৈ লৈছোঁ আৰু ধুনীয়াকৈ মই ধুইছোঁ ইতিমধ্যে এবাৰ। ধুই পেলাই আকৌ এবাৰ এনেকৈ তিয়াই, আপোনালোকে মোহাৰি নিদিব কাপোৰখন। এনেকৈ মই যি প্ৰচেছত দেখুৱাইছোঁ এনেকৈ দি মেলি দিব। আজি গোটেইখিনি মই সেইবাবে দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ মেলি দিব। আৰু ক'ৰবাত যদি অকণমান ভঙা মুহুৰা নিচিনা হৈ আছে, মেলি দিয়াৰ সময়তে এনেকৈ দিব। আশা কৰোঁ বহুতে উপকৃত হ'ব আজিৰ ভিডিঅ'টিৰ পৰা। যদিও একো নাই, ভিডিঅ'টো সামান্য, তথাপিও এয়া। গতিকে মোৰ পাটৰ কাপোৰ, আপোনালোকৰ পাটৰ কাপোৰ জানো বেলেগ? একেই। সেইবাবে মই সন্মুখতে ধুই দেখুৱাইছোঁ। আৰু কিছুমানে ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ যেনেকে তেনেকে বস্তুখিনি ব্যৱহাৰ কৰি দিব বিচাৰে, তেনেকুৱা কথা নহয়। বিষয়টো ভালকৈ জানি ল'ব। কিবা বুজি নাপালে মোক সুধিব, যিহেতু মই প্ৰতিটো কমেণ্টৰে ৰিপ্লাই কৰোঁ। এয়া মেলি দিওঁতে য'ত যি কোচ খাই থাকে সেইখিনি আপোনালোকে এনেকৈ দিব। তেতিয়া ভঙা মুহুৰা নহয় কোনো কাপোৰে। এয়া পিছত আইৰণ কৰি দিলে হ'ল। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে। ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক আৰু নিজৰ কাপোৰযোৰ আপোনালোকে এনেকৈ ঘৰতে ধুব পাৰিব, পাটৰ কাপোৰযোৰ। আৰু এটা কথা পুনৰবাৰ কৈছোঁ, প্ৰথমতে আপোনালোকে পুৰণা ধৰণৰ কাপোৰ এযোৰ ধুই চাব বা এটা ব্লাউজ ধুই চাব, তাৰপিছতহে আপোনালোকে মেইন কাপোৰযোৰ ধুব। এৰিছোঁ আজিলৈ। সকলো ভালে থাকক, সুস্থ থাকক। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম।